প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ত ওলোৱা BEd এডমিশ্যনৰ নটিচৰ বিষয়ে। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে নাকৰ দ্বাৰা এক্ৰিডিটেড A+ বিশ্ববিদ্যালয়। গোপীনাথ বৰদলৈ নগৰ, জালুকবাৰী, গুৱাহাটীত অৱস্থিত। অফিচিয়েল ৱেবছাইট হৈছে www.guwahati.ac.in। 2026 আৰু 27 বৰ্ষৰ বাবে মানে সেই ছেছনৰ বাবে ইতিমধ্যে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে। কেতিয়া লাষ্ট ডেট, কেনেকৈ এপ্লাই কৰিব, পৰীক্ষাত কি কি আহে, চিলেকশ্যন প্ৰক্ৰিয়া কি হয়, এক্সামিনেশ্যন চেণ্টাৰ কি হয়, ফিজ কিমান হ'ব, সকলোবোৰ গুৰুত্বপূৰ্ণ কথা মই কৈ যাম। BEd এণ্ট্ৰেন্স টেষ্ট চমুকৈ কোৱা হৈছে GUBED CET 2026 is scheduled to be held on 19 July। 19 জুলাই তাৰিখে হ'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি লাইভ ফ্ৰম 12 জুনৰ পৰা লাইভ হ'ব টু 22 জুন। 12 জুনৰ পৰা 22 জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। 12 জুনৰ তাৰিখে আপোনালোকে লাগি যাব, কাৰণ পিছলৈ থৈ নিদিব, দিগদাৰ হ'ব পাৰে। ফৰ ডিটেইলছ প্লিজ ভিজিট ৱেবছাইট ইন দ্য সামাৰ্থ পৰ্টেল। সামাৰ্থ পৰ্টেল ব্যৱহাৰ কৰিব লাগিব। সেয়া হৈছে https://guwahati.admission.samarth.edu.in। গতিকে এইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। একাডেমিক ৰেজিষ্টাৰ দ্বাৰা কথাটো জনোৱা হ'ল। এতিয়া আহোঁ মূল কথালৈ, যে পৰীক্ষাত কি কি আহিব, কেনেকুৱা কি কথা সেয়া। আৰু এলিজিবিলিটি নৰ্মছটো আপোনাৰ বেচেলাৰ ডিগ্ৰীত থাকিলে হৈ গ'ল। খালি মিনিমাম 50% লাগে। ৰিজাৰ্ভ কেটেগৰীসকলক 45% হ'লেই দি দিয়ে। আৰু মাষ্টাৰ ডিগ্ৰীত থাকিলেও হ'ব, আপোনাৰ বেচেলাৰ ডিগ্ৰীত থাকিলেও হ'ব, সেইটো কথা নাই। পৰীক্ষা হ'ব 2 ঘণ্টীয়া আৰু 100 মাৰ্কৰ হ'ব। ছেকশ্যন 1ত আপুনি পাব 100 মাৰ্কৰ জেনেৰেল ইংলিছ, ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যনছ, কাৰেকশ্যন অফ চেণ্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যন। ছেকশ্যন বিত পাব জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত প্ৰশ্ন পাব। MCQ বেছড হ'ব, 120 মাৰ্কছ। ছেকশ্যন চিত পাব নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং। গতিকে তাৰ ওপৰত আপোনাৰ কিমান দখল আছে সেইটো চেক কৰিব, 80 মাৰ্কছ। ছেকশ্যন ডিত থাকিব 60 মাৰ্কছ। ইয়াত থাকিব কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, ইছ্যুজ এণ্ড পলিচিছ, নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান SSA, ছেকেণ্ডেৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA ইত্যাদি। ছেকশ্যন ইত থাকিব 40 মাৰ্ক। ইয়াত থাকিব ইথিক্স এণ্ড টিচিং এপ্টিটিউড। গতিকে শিক্ষাগত মানে আপুনি যেতিয়া টিচিং কামটো কৰিবলৈ যিহেতু মানে চুজ কৰিলেই, সেইকাৰণে আপোনাৰ কিমান এপ্টিটিউড আছে টিচিং লগত জড়িত সেইটো তেওঁলোকে টেষ্ট কৰিব। গতিকে টোটেল বহু মাৰ্কছেই হ'ব। আৰু কাট অফটো আনৰিজাৰ্ভসকলৰ কাৰণে 80 থাকিব আৰু ৰিজাৰ্ভসকলৰ কাৰণে 60 থাকিব। 2026ৰ কাৰণেও ছেমে থাকিব লাগে। মই এইটো 25 চনৰ পৰা চাই মানে কৈছোঁ। খুব কম বস্তুৱে হয়তো চেঞ্জ হ'ব পাৰে। আপোনালোকে যেতিয়া লেটেষ্ট নটিফিকেশ্যন তেওঁলোকে ডিটেইল ইনফৰমেশ্যন ব্ৰচাৰ জাৰি কৰিব, এবাৰ চাই ল'ব। আৰু পাৰ্টিকুলাৰ যিবোৰ চেণ্টাৰ যেনে গুৱাহাটী, ধুবুৰী, মংগলদৈ, বঙাইগাঁও, নগাঁও, ৰঙিয়া, পাঠশালা, নলবাৰী, বিশ্বনাথ চাৰিআলি, মৰিগাঁও, বৰপেটা, গোৱালপাৰা, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, লখিমপুৰ ইত্যাদিয়ে হৈছে। আৰু ইয়াৰ বাহিৰে কিছুমান নতুনকৈ হ'বও পাৰে। 26ৰ ডিটেইল ইনফৰমেশ্যনটো চাই ল'ব। আৰু নহ'লেতো হয়তো ছেমে থাকিব পাৰে, সেইটো ক'ব নোৱাৰি। MCQ টাইপ প্ৰশ্ন, গতিকে 4টা থাকিব। ইংৰাজীতে থাকিব প্ৰশ্নসমূহ আপোনাৰ। তাৰপিছত আৰু বিশেষ কথা নাই, আৰু এইকেইটাই মূল কথা। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰিজাৰ্ভেশ্যন পলিচি সেইটো মতেই হ'ব সকলো। এণ্ট্ৰেন্স আৰু এপ্লিকেশ্যন ফি 2000 টকা দিব লাগিব, আৰু বেংক ট্ৰানজেকশ্যন চাৰ্জো লগত দিব লাগিব। আৰু বিভিন্ন এফিলিয়েটেড কলেজ আছে, BEd কলেজ গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজ, NCT ৰিকগনাইজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। গতিকে সেই কলেজসমূহতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াত কৈছে যদি আপুনি ভুল কৰে 1 মাৰ্ক কাট খাব, আৰু যদি শুদ্ধ কৰে 4 মাৰ্কছ আপোনাৰ যোগ হৈ যাব। গতিকে সেইটো এটা কথা, সেইটো কিন্তু মনত ৰাখিব। আৰু কিমান কলেজ আছে BEd কলেজ, সেইবোৰ আপোনালোকে ভালকৈ ৰিচাৰ্চ কৰি ল'ব আৰু এপ্লাই কৰিব। সকলো যিবোৰ কলেজ থাকিব এফিলিয়েটেড BEd কলেজ, সকলোতে ছেম
মেৰিট লিষ্ট নহ'বও পাৰে, মানে কাট অফ সকলোত বেলেগ বেলেগ হ'ব পাৰে। সেইটো অলপ নিজে ৰিচাৰ্চ কৰি ল'ব। ধন্যবাদ।